এই দৃশ্যটো হৈছে ৰাজাপুখুৰী আম্বাচক বজাৰৰ দৃশ্য। বিগত 2-3 বছৰৰ পৰা এই ৰাস্তাখিনি একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে আৰু এজাক বৰষুণ দিয়াৰ ফলত বানপানী সদৃশ পৰিৱেশ সৃষ্টি হয় আৰু ইয়াৰ ফলত ৰাজাপুখুৰীৰ ৰাইজে যাতায়াতৰ কাৰণে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। কিন্তু ৰাইজে বহুত আবেদন জনাইছে, বিভাগীয় ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই আজিলৈকে। কিন্তু এই যে স্ক্ৰীনত আপোনালোকে দেখি আছে মনিৰ হুছেইন ডাঙৰীয়া ৰাইজৰ অনুৰোধত 10 চকীয়া ডাম্পাৰেৰে 4 ডাম্পাৰ চেণ্ড গ্ৰেভেল আগবঢ়ায় আৰু ৰাজাপুখুৰীৰ ৰাইজৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে। আৰু ৰাজাপুখুৰীৰ ৰাইজে আপোনাক বহুত বহুত ধন্যবাদ জনাইছে আৰু আপুনি আগলৈ সমাজসেৱা আগবঢ়াই যাওক তাৰে কামনা কৰিলোঁ। মোৰ ফালৰ পৰাও আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। খাবার